নমস্কাৰ আজি 10 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ কাৰ জৰিয়তে ৰাজ্যত দ্বিতীয়জন ব্যক্তিয়ে পালে ভাৰতীয় নাগৰিকত্ব প্ৰথমজন নাগৰিক হিচাপে ককায়েকে পাইছিল নাগৰিকত্ব বুধবাৰে ককায়েকৰ পিছত কনিষ্ঠ ভাতৃয়েও লাভ কৰিছে ভাৰতীয় নাগৰিকত্ব শিলচৰৰ দাস কলনীৰ দ্বিতীয়জন ব্যক্তিলৈ ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণপত্ৰ অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি মন্দিৰত পদপিষ্ট হৈ ছজনকৈ লোকৰ মৃত্যু মৃতকৰ পৰিয়াললৈ 25 লাখ টকাকৈ আৰ্থিক সাহায্য চন্দ্ৰবাবু নাইডু চৰকাৰৰ অবৈধ কয়লা সিন্ডিকেটৰ লগত জড়িত হিমন্ত বিশ্ব শৰ্মা অবৈধ কয়লা সিন্ডিকেটৰ বিৰুদ্ধে সিবিআই আৰু পুলিচ এতিয়া চকু মুদি আছে আমি এই অবৈধ কয়লা সিন্ডিকেটৰ সৰ্দাৰক ৰাইজৰ কাঠগড়াত থিয় কৰোৱাই দিম এইবাৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে হৰপ হৈ এই মন্তব্য কৰিছে এপিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰাই হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীলৈ এটা সুখবৰ প্ৰেৰণ কৰিছে 2026 চনৰ ভিতৰত 1,50,000 চাকৰিৰ লক্ষ্য পূৰণৰ দিশে আগবাঢ়িছে ৰাজ্য চৰকাৰ ৰাজ্যত শীঘ্ৰেই নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষকৰ 4,500 পদৰ বাবে নিযুক্তি মুকলি কৰিবলৈ গৈ আছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আবেদন প্ৰক্ৰিয়া 15 ফেব্ৰুৱাৰীৰ পৰা 31 মাৰ্চলৈ DEE.assam.gov.in ইনত মুকলি কৰি দিয়া হ'ব নতুনকৈ 4,500 শিক্ষক নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ বাবে আবেদনৰ বাবে 25 ফেব্ৰুৱাৰী 2025 নিৰ্ধাৰণ কৰিছে চৰকাৰে আৰু আবেদনৰ অন্তিম তাৰিখ 31 মাৰ্চ 2025 অধিক তথ্যৰ বাবে বিজ্ঞাপন চাব পাৰিব DEE.assam.gov.in খো বিশ্বকাপ 2025ত ৰেফাৰীৰ দায়িত্বত অসমৰ ৰূপা দাস ঠাকুৰীয়া উত্তৰ পূব ভাৰতৰ পৰা প্ৰথমগৰাকী মহিলা ৰেফাৰী হ'ব ৰূপা দাস ঠাকুৰীয়া মিৰ্জাৰ নিবাসী কংগ্ৰেছক লৈ হৰপ হৈ পৰিছে জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাই কৈছে যদি ইণ্ডিয়া মিত্ৰজোঁট লোকসভা নিৰ্বাচন লৈকেহে আছিল তেতিয়া এই মিত্ৰজোঁট বন্ধ কৰি দিব লাগে ইণ্ডিয়া মিত্ৰজোঁটৰ মাজত একতাৰ অভাৱ স্পষ্টকৈ দেখা গৈছে এতিয়াৰ পৰা পথ দুৰ্ঘটনাত পতিত হোৱা লোকৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ বিশদ ঘোষণা দুৰ্ঘটনাৰ 24 ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে তথ্য লাভ কৰিলে 7 দিনৰ চিকিৎসাৰ খৰচ বা সৰ্বাধিক 1,50,000 টকা চৰকাৰে বহন কৰিব হিট এণ্ড ৰান কেছত মৃত্যুবৰণ কৰা লোকৰ পৰিয়ালক চৰকাৰে দিব 2 লাখ টকা ভাৰতবৰ্ষখন ইমান দুৰ্বল নহয় ভাৰতত অশান্তি সৃষ্টি কৰিব নোৱাৰে বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিত ৰাষ্ট্ৰীয় সুৰক্ষা আৰু উত্তৰ পূৰ্বাঞ্চলত পৰিব পৰা প্ৰভাৱক লৈ আলোচনা চক্ৰ আৰম্ভ হৈছে ৰাষ্ট্ৰীয় সুৰক্ষা জাগৰণ মঞ্চৰ উদ্যোগত অনুষ্ঠিত হৈছে আলোচনা মুখ্য বক্তা হিচাপে উপস্থিত থাকি প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কৈছে যে বাংলাদেশে ভাৰতৰ ওপৰত আক্ৰমণ কৰিব নোৱাৰে ভাৰত ইমান দুৰ্বল নহয় বাংলাদেশ বৰ্তমান সময়ত পাকিস্তান আৰু চীনৰ লগত মিলি ভাৰতবৰ্ষক আক্ৰমণ কৰিবলৈ যি ষড়যন্ত্ৰ ৰচনা কৰিছে এই ষড়যন্ত্ৰ কোনো কামত নাহিব বুলি মন্তব্য কৰিছে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই PM কিষাণৰ ধন লুটপাট কৰি খোৱা প্ৰায় 8,44,672 গৰাকীকৈ ভুৱা কৃষকক গ্ৰেপ্তাৰ কৰা হ'ব PM কিষাণৰ ধন লাভ কৰা ভুৱা হিতাধিকাৰীসকল এতিয়া সাৱধান হওক আপোনাৰ অঞ্চলতো যদি এনেকুৱা PM কিষাণৰ ভুৱা হিতাধিকাৰী আছে তেনেহলে তালিকা প্ৰস্তুত কৰিছে বিভাগটোৱে সমগ্ৰ ভাৰতবৰ্ষত গ্ৰেপ্তাৰ হ'ব PM কিষাণৰ নামত ভুৱা তথ্য দি ধন লাভ কৰা 8,44,672 জনকৈ কৃষক বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাক বাংলাদেশে ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ বাবে দাবী উত্থাপন কৰি অহাৰ সময়তে ভাৰত চৰকাৰে বৃদ্ধি কৰিলে শেখ হাছিনাৰ বিচাৰ সময়সীমা
ইফালে শেখ হাসিনাকে ধৰি ৯৭ জন লোকৰ পাছপোৰ্ট বাতিল কৰিছে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে। বাতিল কৰা হৈছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনাৰ পাছপোৰ্ট। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে পদচ্যুত প্ৰধানমন্ত্ৰী শেখ হাসিনাকে ধৰি ৯৭ জন লোকৰ পাছপোৰ্ট বাতিল কৰিছে। বিগত বৰ্ষৰ জুলাইত হোৱা বিদ্ৰোহৰ সময়ত সংঘটিত হত্যাকাণ্ড আৰু লোকক বলপূৰ্বকভাৱে নিৰুদ্দেশ কৰাৰ অভিযোগত এই লোকসকল জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। দেৱলাল গালুছা আৰু তুলিৰাম ৰংহাং বিজেপিৰ এটিএম। বিজেপিয়ে দুৰ্নীতি মুক্তৰ কথা কৈ দুৰ্নীতিত জড়িত হৈ থকাৰ এয়াই প্ৰমাণ। উমৰাংচুত অবৈধ কয়লা খননত হিমন্ত বিশ্ব শৰ্মা জড়িত থকাৰ সন্দেহ বিধায়ক অখিল গগৈৰ। অখিল গগৈয়ে কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি দেৱলাল গালুছা, তুলিৰাম ৰংহাং আৰু বহুতো নেতা হিমন্ত বিশ্ব শৰ্মাৰ এটিএম হৈ পৰিছে, বিজেপিৰ এটিএম হৈ পৰিছে। এতিয়া যি মন যায় তাকেই কৰিছে, অবাধ দুৰ্নীতি কৰিছে। তথাপিও দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিবলৈ কাৰো সাহস নহয়, কাৰণ শাসক পক্ষই এতিয়া দুৰ্নীতিৰ লগত জড়িত হৈ পৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ হিতাধিকাৰী ব্যৱস্থাই জাতিটোক অকৰ্মণ্য কৰিব। চৰকাৰে ভোট কিনিবলৈ হিতাধিকাৰী সৃষ্টি কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে হীৰেন গোহাঁই। উমৰাংচু অবৈধ কয়লা খনিৰ ওপৰত মন্তব্য কৰিছে হীৰেন গোহাঁয়ে। উমৰাংচুৰ ঘটনাৰ বাবে সম্পূৰ্ণ দায়ী ৰাজ্য চৰকাৰ। চৰকাৰৰ ভুলৰ বাবে এনে ঘটনা সংঘটিত হৈছে। উমৰাংচুত চৰকাৰী পৃষ্ঠপোষকতাত চলা অবৈধ কয়লা খননৰ CBI তদন্তৰ দাবী আপৰ। প্ৰকৃতিৰ ৰম্যভূমি ডিমা হাছাও জিলাৰ অবৈধ কয়লা খনন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্য চৰকাৰৰ ভূমিকাৰ বিৰুদ্ধে সৰব হৈছে আম আদমি পাৰ্টিৰ ৰাজ্যিক উপ সভাপতি অনুৰূপা ডেকা ৰজাই। সংবাদ মেলত নেত্ৰী গৰাকীয়ে কৈছে, ডিমা হাছাও জিলাৰ উমৰাংচুত সম্পূৰ্ণ চৰকাৰী পৃষ্ঠপোষকতাতে অবৈধ কয়লা খনন চলি আছে। উচ্চতম ন্যায়ালয়ে ৰেড হুল কয়লা খননৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাৰ পাছতো আদালতৰ নিৰ্দেশনা অমান্য কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ব্যক্তিৰ পৰিয়ালক অবৈধভাৱে কয়লা খননৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবেই আজি এই ভয়ানক দুৰ্যোগৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুৰব্বী দেৱলাল গালুছাৰ পত্নীৰ মালিকানাধীন প্ৰতিষ্ঠানৰ অবৈধ খনিত শ্ৰমিকসকল মৃত্যুমুখত পৰিছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ 3 দিন উকলি যোৱাৰ পিছতো নিৰুদ্দেশ হোৱা শ্ৰমিকসকলক উদ্ধাৰ কৰিব পৰা নাই। মাত্ৰ এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আম আদমি পাৰ্টিয়ে এই ঘটনাৰ CBI তদন্তৰ জৰিয়তে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰাখাইনত বাৰ্মিজ সেনাৰ এয়াৰ ষ্ট্ৰাইক। জ্বলিল 500ৰো অধিক ঘৰ আৰু মৃত্যু হ'ল 40 জনকৈ লোকৰ। চুবুৰীয়া ম্যানমাৰৰ পৰিস্থিতি অধিক অৱনতি ঘটিছে। জানিব পৰা অনুসৰি বাৰ্মিজ সেনাই সশস্ত্ৰ গোটৰ নিয়ন্ত্ৰণাধীন এখন গাঁৱত এয়াৰ ষ্ট্ৰাইক কৰাৰ ফলত গাঁওখনৰ 40 জনতকৈও অধিক লোক নিহত হোৱাৰ লগতে 20 জনতকৈও অধিক লোক আহত হৈছে। উল্লেখ্য যে 2021 চনৰ ফেব্ৰুৱাৰী মাহত আং সান চুকীৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰক উৎখাত কৰাৰ সময়ত আৰম্ভ হৈছিল বিদ্ৰোহ। জনসাধাৰণে শান্তিপূৰ্ণভাৱে কৰা আন্দোলনক দমন কৰিবলৈ সামৰিক জুণ্টাই তেওঁৰ দ্বাৰা নিয়ন্ত্ৰিত সেনাৰ জৰিয়তে হিংসা বিয়পাই দিছিল। সেনাৰ অমানৱীয় আক্ৰমণত বহু প্ৰতিবাদকাৰীৰ মৃত্যু হৈছিল। তাৰ পাছৰে পৰাই ম্যানমাৰত সামৰিক জুণ্টাৰ বিৰুদ্ধে অস্ত্ৰ হাতত তুলি লৈছে বহুতেই। যোগ দিছে আৰাকান আৰ্মিত। আৰাকান সেনাৰ মুখপাত্ৰ খাইং থুকাই এছ'চিয়েটেড সংবাদ মাধ্যমক জনোৱা অনুসৰি বুধবাৰে আবেলি এখন জেট ফাইটাৰে গাঁওখনত বোমা বিস্ফোৰণ কৰে, যাৰ ফলত 40 জনতকৈও অধিক সাধাৰণ লোক নিহত হয় আৰু 10 জনতকৈও অধিক লোক আহত হৈছে। ইয়াৰ ভিতৰত বহু শিশু আৰু মহিলাও আছে।